ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ৰাজ্যিক যিটো অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীত আয়োজিত প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাৰ পঞ্চম শ্ৰেণীৰ কুৱেশ্যন পেপাৰ এখন লৈ আহিছো। তোমালোকে এইখন পেপাৰ নেক্সট যিটো তোমালোকৰ মাৰ্চৰ 1 তাৰিখ হ'ব সেইকাৰণে চাব পাৰিবা। টোটেল মাৰ্কছ থাকে 150 নম্বৰ আৰু এইখন হৈছে এখন উল্লেখযোগ্য কুৱেশ্যন পেপাৰ। এনেকুৱা প্ৰশ্ন তোমালোকে পাবা। সময় থাকে 3 ঘণ্টা। ঠিক আছে। প্ৰথম প্ৰশ্ন দিছে তলৰ দফাটো পঢ়ি 1ৰ পৰা 3 লৈকে উত্তৰ গোল চিন দিয়া। ঠিক আছে। ইয়াত চোৱা 1 2 3 গোল চিন দিব দিছে। তোমালোক কৈছো 96টা তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যন 1ৰ পৰা 96 লৈকে তোমাৰ কি আহিব 1 নম্বৰ ওএমআৰ আহিব আৰু 1 নম্বৰটো তোমালোকৰ 3টা আছে। গতিকে 97 98 99 এনেকুৱাকে তোমালোকৰ 100 মাৰ্কছ অৰ্থাৎ 100টা তোমালোকৰ এমচিকিউ আহিব, ওএমআৰ আহিব। ঠিক আছে। এতিয়া প্ৰশ্নটো বুজি পাবা। তলৰ দফাটো পঢ়ি 1 নম্বৰ পৰা 3 নম্বৰ উত্তৰ গোল চিন দিয়া। কি আছে মই এবাৰ পঢ়াই দিছো তোমালোকক। আহোম ৰাজত্ব কালত অস্ত্ৰ শস্ত্ৰসমূহ ভিতৰত হেংদাং আছিল প্ৰতিজন সৈনিকৰ অপৰিহাৰ্য অস্ত্ৰ। হেংদাংখন তীখাৰ পৰা তৈয়াৰ কৰা হয়। হেংদাং বিভিন্ন প্ৰকাৰ আছে। কোনোবাখন পোন আৰু দুইফালে ধাৰ। কোনোবাখন হাতত ধৰা মুঠিত সোণ পানী চৰাই চিকমিকাই তোলা হয়। আন কোনোবাখন নালটো সোণ ৰূপৰ মিনা কৰা আৰু বিভিন্ন ধৰণৰ ফুল বচা থাকে। আন কিছুমান হাতৰ মুঠিৰ পৰা পিছলি নপৰিবলৈ মুঠিৰ আগফালে আৰু পিছফালে ডাঠ লোৰ ঘূৰণীয়া পাত মেৰুৱা থাকে, যাতে যুদ্ধৰ শত্ৰুৱে হাতৰ মুঠিত আঘাত কৰিব নোৱাৰে। হেংদাং বিলাক কমাৰ খালত গঢ়োতে আগবোৰ জোঙা আৰু চোকা কৰা হয়। ইয়াৰ আগবোৰ বিষ ঢালি বিষাক্ত কৰি তোলা হয়, যাতে শত্ৰুৰ খুব সহজে ধৰাশায়ী কৰি তুলিব পাৰে। আহোমৰ প্ৰথাৰে পতা চকলং বিবাহত হেংদাং স্পৰ্শ কৰি দৰাই কইনাক ভৱিষ্যত জীৱনৰ সুৰক্ষা দিয়াৰ আশ্বাস দিয়ে। সেয়েহে আহোমসকলৰ হেংদাং এক মাংগলিক ব্ৰজ বুলিও কোৱা হয়, অস্ত্ৰ বুলিও কোৱা হয়। মাংগলিক বস্তু বুলিও কোৱা হয়। ঠিক আছে। জোঙা আৰু চোকা কৰা হয়। ইয়াৰ এইখিনি কৈছো তোমালোকক গ্ৰহণ কৰা হয়, যে বস্তু বুলিও গ্ৰহণ কৰা হয়। হেংদাং তৈয়াৰ কৰোতে ইয়াৰ আগবোৰ কিয় বিষ ঢালি লোৱা হয়? ইয়াত এনচাৰটো তোমালোকে গমে পাইছা যে শত্ৰুৱে এনে কৰোতে আহোমসকলৰ এক মাংগলিক পৰম্পৰা নহয়। এনে কৰিলে যুদ্ধত শত্ৰুৱে হাতৰ মুঠি আঘাত কৰিব নোৱাৰে, সেইটো নহয়। মুঠিবোৰ সোণ পানী চৰাই চিকমিক তোলাৰ বাবে বিষ ঢালিলে, এইটোও নহয়। বিষাক্ত হেংদাঙে শত্ৰুক খুব সহজে ধাৰাসাৰী কৰিব তোলে। এইমাত্ৰ যি তোমালোকে পালা এইটোৱে মই দেখাই দিছো বাৰু। চোৱা ৰবা। ইয়াৰ আগবোৰ বিষ ঢালি বিষাক্ত কৰি তোলা হয়, যাতে শত্ৰুক খুব সহজে ধৰাশায়ী কৰিব পাৰি, কৰি তুলিব পাৰি। সেইকাৰণে গতিকে হয়তো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰ, আহোমসকলৰ পৰম্পৰাগত বিবাহ প্ৰথাটো কি বুলি কোৱা হয়? তোমালোকে গম পাইছা, চকলং বুলি কোৱা হয়। চকলং বিবাহ। গতিকে 1 নম্বৰৰ শুদ্ধটো তোমালোকে কি দিবা? হটোত চিন দিবা। মই ইয়াক দিয়াতে অসুবিধা হৈছে, তোমালোকে ধুনীয়াকে দিবা দেই। তাৰপৰা 2 নম্বৰৰ কোনটো হ'ব? চকলং গটো হ'ব। গটত তোমালোকে চিন দিবা। মই এনেকুৱাকে দিছো, তোমালোকে ঘূৰাই দিবা। তাৰপিছত হেংদাংখন তীখাৰ পৰা তৈয়াৰ কৰা হয়। বাক্যকাৰী নিৰ্দিষ্ট প্ৰভাৱ প্ৰত্যয়টো বাছি উলিওৱা। ঠিক আছে। গতিকে কি কৈছে ইয়াত? হেংদাখন তীখাৰ পৰা তৈয়াৰ কৰা হয়। বাক্যটো থকা নিৰ্দিষ্টতাক বাক্য প্ৰত্যয়টো বাছি উলিওৱা বুলি কৈছে। ইয়াৰ এনচাৰটো যদি চাওঁ তেতিয়াহ'লে কটো হ'ব, শুদ্ধ উত্তৰ খন হ'ব। নাম্বাৰ 3 যিটো আছে, ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা প্ৰথমটো গীত কি আছিল? সেইটো হ'ব কুসুম্বৰৰ পুত্ৰ, যিটো আছে ৰবতে 1 মিনিট। ইয়াত অপশ্যনটো হেৰি কৰোঁতে ভুল হৈছে, মই দিওঁতে কেনচেল হৈ গৈছে। ইয়াত হ'ব এনচাৰটো কুসুম্বৰৰ, মই লিখি দিছো বাৰু হা, কুসুম্বৰৰ পুত্ৰ শ্ৰী শংকৰ গুৰু। এই গীতটো প্ৰথম লিখিছে। মই কৈ দিছো কি কুসুম্বৰৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে হ'ব ইয়াৰ এনচাৰ 2 নম্বৰটো। ঠিক আছে। গ অপশ্যনটো নাহিল, সেইকাৰণে মই এনেকুৱা দি দিছো। 3 নম্বৰটোত পদনে কুঠাৰেৰে গছজোপা কাটি পেলালে আস্থাজনক কি যুগ হৈছে?
গতিকে ইয়াত হ'ব এইটো হ'ব বিভক্তি যোগ হৈছে, হটো হ'ব শুদ্ধ উত্তৰ। নিয়মীয়া কামৰ পৰা লোৱা সাময়িক বিদায় বুজাবলৈ তলৰ কোনটো শব্দ ব্যৱহাৰ কৰা হৈছে, সেইটো হৈছে ইয়াত কি আছে ছুটি, তাৰপিছত ছুটি কোনটো হ'ব ইয়াত, এই ছুটিটো হ'ব, ঠিক আছে, ছুটি লোৱা নিয়মীয়া, গতিকে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 4 নম্বৰৰ কটো, ঠিক আছে। তাৰপিছত আহিলে আমাৰ 5 নম্বৰলৈকে যাওঁ। এপাহ ফুল নাইবা এটা ছাতিৰ ছবি আঁকা, বাক্যটোত থকা অব্যয় পদটো বাছি উলিওৱা। ইয়াৰ অব্যয় পদটো যদি চাওঁ তেতিয়াহ'লে ইয়াত হ'ব ইয়াত কোনটো হ'ব চাই লওঁ, ইয়াত নাইবাটো হ'ব, ঠিক আছে, যে এপাহ ফুল নাইবা এটা ছাতিৰ ছবি আঁকা, ইয়াত অব্যয় হৈছে নাইবা হ'ব। পানী শব্দৰ অৰ্থ কি? পানী শব্দৰ অৰ্থ হৈছে হাত, ঠিক আছে, কিন্তু পানী বুলি কওঁতে হাত বুজাইছে। লিখিত ভাষাত বেমাজালি নহ'বৰ বাবে এটা নিৰ্দিষ্ট অঞ্চলৰ উপভাষাক লিখিত ভাষা বুলি গ্ৰহণ কৰিলে সেই উপভাষাটোক কি বুলি কোৱা হয়? সেই ভাষাটোক মান্য ভাষা বুলি কোৱা হয়, ঠিক আছে। মান্য ভাষা, যিটো আমাৰ অসমীয়া মান্য ভাষা থাকে, গোৱালপৰীয়া ভাষাও থাকে, হা, নলবেৰীয়া, দৰঙীয়া, এইবিলাক ভাষা থাকে। তাৰ উপৰিও আমি কিতাপত যদি পঢ়ো তেতিয়াহ'লে মান্য ভাষাত আমি পঢ়া যায়। ভাৱাবেগসূচক বাক্যটো বাছি উলিওৱা। ইয়াত যদি ভাবা চাওঁ তেতিয়াহ'লে কোনটো হ'ব? যিটো ভাৱাবেগসূচক বাক্য, আয়ৈ দেহি তোমাৰ আজি এই দশা, এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কটো। 9 নম্বৰ প্ৰশ্নটো যদি চাওঁ, তলত কোনবিধ প্ৰাণীয়ে সূৰ্যৰ অতি বেঙুনীয়া ৰংটো দেখা পায়? যদি আমি ইয়াৰ এনচাৰ চাওঁ তেতিয়াহ'লে মৌ-মাখি হ'ব শুদ্ধ উত্তৰ। ছাত্ৰ ছাত্ৰীসকল লগতে অভিভাৱকসকল, কোনোবা যদি তোমালোকৰ দাদা বাইদেউ বা অভিভাৱকসকলৰ যদি কোনোবা ছাত্ৰ ছাত্ৰী আছে যিয়ে ক্লাছ 8, 9 আৰু 10ত পঢ়ে, তেতিয়াহ'লে আমাৰ এটা অনলাইন এডমিশ্যন হৈ আছে, য'ত সম্পূৰ্ণ নোটছৰ পৰা আদি কৰি সম্পূৰ্ণ ক্লাছ পাব। মাত্ৰ 899 টকা পে'মেণ্ট কৰিলে এবছৰৰ কাৰণে, আৰু মাহেলী 99 টকা পে'মেণ্ট কৰিব পাৰিব। যদি কোনো ইচ্ছুক হয় জইন হ'ব পাৰিব, য'ত মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ পঢ়িব পাৰিব। যিটো হোৱাটছএপ নাম্বাৰটো দেখা পাইছে, এই নাম্বাৰটো SMS কৰিলে হ'ল 9394628219, এই নাম্বাৰটো 9394628219, এই নাম্বাৰটো SMS কৰিলে হৈ যাব। বাৰু যিয়ে নহওক আমি আগবাঢ়িছো নেক্সটটো। তলৰ কোনটো চোকা সমাৰ্থক শব্দ? চোকা মানে হৈছে তীক্ষ্ণ, ঠিক আছে, আমি তীক্ষ্ণ বুলি যে কওঁ, বা বহুত মেধাৱী তীক্ষ্ণ ছাত্ৰ ছাত্ৰী বুলি কওঁ যে, সেইটোক আমি চোকা বুলি কওঁ। ল'ৰা আৰু ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰা ব্যৱস্থাক কি বুলি কোৱা হয়? সেইটোক আমি সহশিক্ষা বুলি কওঁ, ঠিক আছে। 12 নম্বৰ প্ৰশ্নটো কি হ'ব চাবা। ইয়াত কৈছে মূৰ্ধন্য খ যোগ মূৰ্ধন্য ত যোগ ৰ, ইয়াত কোনটো হ'ব? সেইটো হ'ব হস্ত্ৰ হ'ব। ষ্ট যে আমি ৰাষ্ট্ৰ বুলি কওঁ, তেনেকুৱা যে থাকে, সেইটো হ'ব শুদ্ধ উত্তৰ, যিটো গটো। গড় শব্দৰ অৰ্থ কি? আমি যে গড় বুলি কওঁ, আমি যেনেকুৱা গড়গাঁও কথা শুনি তল যাওঁ, বা আহোমৰ গড় কিবা, হয় নহয়? গড় বুলি যি শুধু, গড় মানে হৈছে যেনেকুৱাকে গড় বান্ধিব নোৱাৰাৰ কাৰণে দেশতকৈ মোবাইল ডাঙৰ নহয় বুলি লাচিত বৰফুকনে কৈছিল। গতিকে গড় মানে কি? ইটা, মাটি আৰু কাঠৰ শকত আৰু ওখ প্ৰাচীৰক আমি গড় বুলি কওঁ, ঠিক আছে। আৰু এটা গড় বাৰু কাজিৰঙা, সেইটো নহয় এইটো। বেনা নামৰ বাদ্যবিধ, ঠিক আছে, বেনা নামৰ বাদ্যবিধ কোনবিধ লোকনাট্য অনুষ্ঠানৰ লগত জড়িত? সেইটো হৈছে কুশান যিটো গান আছে তাৰ লগত জড়িত। ঢুলীয়া, ভাওনা, ওজা, ঢুলীয়াসকলে কোনবিধ বাদ্যযন্ত্ৰ বজায়? তোমালোকে পাইছে এইবিলাক ওজাপালিত, হয় নহয়? গতিকে এনচাৰটো হ'ব, এইটো হৈছে বৰঢোল ব্যৱহাৰ কৰা হয়। তলৰ কোনটো অনুকাৰ শব্দ নহয়? গতিকে অনুকাৰ শব্দ যিটো নহয় বুলি ক'লে আমি খৰ ধৰটো অনুকাৰ শব্দ নহয়। কৰতাৰ স্ত্ৰীলিংগ কি? কৰতাৰ স্ত্ৰীলিংগ হৈছে কৰতি। স্ত্ৰীলিংগ মানে যে আমি ফিমেল বুলি কওঁ, যিটো আমি মতাক আমি কৰতা বুলি কওঁ আৰু ফিমেলক কৰতি বুলি কওঁ। 18 নম্বৰটো হৈছে গুৱাহাটী বিষ্ণু নিৰ্মলা ন্যাসে তলৰ কোনটো অনুষ্ঠানৰ তত্বাৱধান দায়িত্ব লৈ কাম কৰে? সেইটো হৈছে শিশু পুথিভঁৰাল, ঠিক আছে। গতিকে শিশু পুথিভঁৰাল হ'ব ইয়াৰ শুদ্ধ উত্তৰ।
ছাত্ৰ-ছাত্ৰীসকল 19 নম্বৰৰ পৰা তোমালোকৰ EVS বা পৰিৱেশৰ পৰা আহিছিল। মই পৰিৱেশৰ প্ৰশ্নখিনি আমি অলপ পিছতে তোমালোকক দি দিম চেনেলৰ জৰিয়তে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে? আৰু তোমালোকক মই প্লেলিষ্ট কৰি দিম, তাতেও তোমালোকে পাবা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আমি যিমানখিনি পাৰোঁ তোমালোকক হেল্প কৰিবৰ কাৰণে চেষ্টা কৰিম, ঠিক আছে? বাই।